এই বস্তুখিনি কাৰ্ভ কিয় বনাইছিলে বা এনেকৈ এনেকৈ লুকাবলৈ নেকি ইয়াতে এনেকৈ লুকাই থাকিবলৈ এইফালে আহিলে দুশ্মন আহি গ'লে তাৰমানে পূৰা এটেক কৰি দিছিলে এনেকৈ লুকাই পেলাই চাগে হ'ব পাৰে ঝাৰু মাৰি আছে ধুনীয়া এইটো ঝাৰুটো ৰেগুলাৰ মাৰে নেকি এনেকৈ বঢ়িয়া কাম কিন্তু এই ৱালত যে এইবোৰ যে লিখে যে নামবোৰ সেইবোৰ কৰিব মানা কৰিব লাগে সেইবোৰে বেয়া কৰি পেলাইছে ৱালবোৰ ন লিখি লিখি চব চেছ কৰি পেলাইছে এইবোৰ লিখি দিছে এনেকুৱা ভালো নালাগে ন এইবোৰ দেখিলে আহি পেলাই ইমান ধুনীয়া এটা বস্তু এটা হয়নে তলত এনেকুৱা দৰ্জা আছে এইটোতো সেইফালে ওলাইছে এইটো দি কি ওলাইছে এইফালে দেচোন এটা কিবা এইফালেতো মানুহ ডেফিনেটলি সোমাব নোৱাৰে কিহৰ কাৰণে বনাইছিলে ইয়াতে সোমাব লাগিলে এনেকৈ সোমাব লাগিব ভিতৰত ঠাণ্ডা আছে কিন্তু দেই ইয়াতে বঢ়িয়া ঠাণ্ডা আছে দেখোন পূৰা এচিড থকা যেন লাগিছে ওপৰত গৰম ইয়াতে ঠাণ্ডা ধুনীয়া পূৰা ইয়াতেতো ফটো এটা উঠিলে বঢ়িয়া লাগিব বঢ়িয়া হৈ যাব যথেষ্ট ফটো ভিডিঅ' হৈ গৈছে একেবাৰে নাজানো পিছফালে কৰি নমস্কাৰ এতিয়া ৰাতি ৩টা বাজিছে আৰু মই ভিডিঅ'টো ষ্টাৰ্ট কৰি আছোঁ কাজিৰঙাৰ পৰা আৰু লাষ্ট ভিডিঅ'ত চাগে এইটো ৰুমটো দেখিছে মোৰ বেকগ্ৰাউণ্ডত যিটো দেখি আছে এতিয়া এইটো ড্ৰাইভাৰ্ছ কেবিন এটা গাঁৱলীয়া পৰিৱেশ তাৰে এক্সপিৰিয়েঞ্চটো মই অলপ ল'লোঁ ড্ৰাইভাৰবোৰে এনেকুৱা ৰুমত থাকে যে ময়ো থাকি চালোঁ কেনেকুৱানো লাগে তো সেইটোৱে এতিয়া ইয়াৰ পৰা প্লেনটো হৈছে যে মই ইয়াৰ পৰা কাজিৰঙাৰ পৰা এতিয়া ৰাইড কৰি আছোঁ আপোনাৰ ঢলা শদিয়ালৈকে আৰু ইয়াৰ পৰা ঢলা শদিয়ালৈকে মোটামুটি এৰাউণ্ড 320 কিলোমিটাৰ তেনেকুৱা হ'ব সেইখিনিমান ডিষ্টেঞ্চ হয় আৰু সেই জেগাটো মই ঢলা শদিয়া মই গৈ পাব লাগিব ছানছেট হোৱাৰ আগে আগে কাৰণ মই তাতে ব্ৰিজৰ ওপৰৰ পৰা ছানছেটটো এনজয় কৰিম আৰু এন্ধাৰ হোৱাত সেই ব্ৰিজখন গৈ লাভ নাই লোহিত নদীটো দেখা নাপাম কাৰণ ব্ৰিজখন লোহিত নদীৰ ওপৰত আছে আৰু ঢলা শদিয়াখন হৈছে আপোনাৰ আসাম আৰু অৰুণাচল যিটো কানেক্ট কৰিছে ব্ৰিজ সেইখনে ঢলা শদিয়া বুলি কয় আৰু ভূপেন হাজৰিকা সেতু বুলিও কয় চবে জানে চাগে সেইটো আৰু ব্ৰিজখনৰ লেংথ হৈছে আপোনাৰ সেইখন চবতকৈ দীঘল ব্ৰিজ হয় 9.15 কিলোমিটাৰ হয় ব্ৰিজখনৰ লেংথ বগীবিলখনত আছিলে 5 কিবা চামথিং আছিলে পাহৰিলোঁ সেইখনটো মই খোজকাঢ়ি পাৰ কৰিছিলোঁ বগীবিল ব্ৰিজখন তাৰপিছত ছানছেটটো এনজয় কৰিম তাত প্লেন সেইটো এতিয়া আৰু সেইকাৰণে মই এতিয়া এই 3টা বজাত উঠিছোঁ 4টা মানত পেকিং চেকিং কৰিব লাগিব পেকিং চেকিং কৰি পেলাই বনৰীয়াত বস্তুবোৰ লোডিং কৰোঁ কৰি পেলাই তাৰপিছত ইয়াৰ পৰা 4টা 4:30 মানত ওলাই দিওঁ এতিয়া ইয়াৰ পৰা পূৰা ঢলা শদিয়া আছে 318 কিলোমিটাৰ ইয়াতে টাইম দেখুৱাই আছে ৰাতিপুৱা 11টাত গৈ পাম এতিয়া টাইম হৈছে 4:45 AM অলপ অলপ ঠাণ্ডা আছে বতাহটো লাগিলে ঠাণ্ডা লাগে তো ৰাইডটো ষ্টাৰ্ট হ'ল আজিৰ এইটো ৰাইড গৈ একেবাৰে ঢলা শদিয়াত শেষ হ'বগৈ বোকাখাট আহি গ'লোঁ ইয়াতে এতিয়া চাহ একাপ খাব লাগিছিলে টোপনি তামাম লাগিছে এই টাইমখিনি যে বৰ বেয়া 5টা 4টা 5টা 6টা সাংঘাতিক টোপনি লাগে এতিয়া ইয়াত ৰাতিপুৱা আগত চাহৰ দোকান খুলিব চাগে
লাল চাহ আৰু কেটলি পিঠা হ'লে বঢ়িয়া হ'লহেঁতেন। বেয়া টোপনি লাগিছে দেই একদম। মাজে মাজে পূৰা ঝাটকা মাৰি দিয়ে একেবাৰে। আৰু ৰাস্তাটো হৈছে বোকাখাটৰ পৰা বেয়া, টোপনিটো ছাডেনলি আহি যাব ধৰে, তাৰপিছত পূৰা ঝাটকা এটা মাৰি দিয়ে। এতিয়াহে আচল ৰাস্তা পালোঁ। এইফালে ৰাইট চাইডে গুচি গ'লে সেইটো গোলাঘাট ওলাব পাৰি। এতিয়া হাইৱে পাই গ'লোঁ আৰু টেনশ্যন নাই। ইয়াৰ পৰা শিৱসাগৰ আছে 112 কিলোমিটাৰ। এইখন ফাৰ্ষ্ট টোল গেট পালোঁ কাজিৰঙাৰ পৰা ধলাশদিয়ালৈ। ৱেডাৰটো ক্লাউডি হৈ আছে কাৰণে মানে ঠাণ্ডা ঠাণ্ডা এটা আছে, মানে ৰ'দটো এতিয়া ওলাইছে, মেঘবোৰ ফাটি পেলাই। গাঁও আহি পালোঁ। ইয়াতে স্পীড ব্ৰেকাৰ কেইটামান একেলগে আছে, মানে আৰু আগত আছে কেইটামান স্পীড ব্ৰেকাৰো মানে হেৰি দি থৈ দিছে ইয়াতে, মানে কি বুলি কয়, ইয়াত আকৌ কেইটামান এনেকৈ লেফ্ট চাইডেদি গ'লে গোলাঘাট ওলাব পাৰি। আৰু আগত যিটো গোলাঘাট ওলাব পাৰি বুলি কৈছিলোঁ যে, সেইটো নুমলীগড় হৈ পেলাই ওলায় তেনেকৈ। ইয়াৰ পৰা আৰু যোৰহাট বেছি দূৰ নাই। আহি পালোঁ, কিন্তু যোৰহাটৰ টাউনেদি সোমাই নাযাওঁ, বাইপাছ হৈ ওলাই গুচি যাম। চিধা গুচি গ'লেতো যোৰহাট টাউনখন পাম, এইফালেদি যাওঁ বাইপাছ হৈ। আহি পালোঁ টিয়ক, আৰু ইয়ালৈ পূৰা যোৰহাটৰ পৰা ৰাস্তা যে বহুত বেয়া, দেখা পাইছে আগৰ ৰাস্তা। এক চাইডে বনাই আছে, চব গাড়ী এক চাইডেদি দি দিছে। দিনত ৰাইড কৰিবলৈ অলপ প্ৰব্লেম, ট্ৰেফিক বহুত থাকে, আৰু গৰমৰ কাৰণে নোৱাৰি। এতিয়া গৰম লাগি আছে, মানে ৰ'দটো বহুত কাঢ়াকৈ ওলাইছে। আৰু এতিয়া এইখিনি পাওঁতে মোৰ বাজিলে এতিয়া কিমান, 8:44 AM। 8:44 AM-তে এনেকুৱা কাঢ়া ৰ'দ, মানে বা এইবোৰ ৰাস্তা দেখিছেনে, কণ্ডিশ্যন বহুত বেয়া। ধূলি এনেকুৱা জেগাত আগত মানে এই লেডিজে স্কুটিবোৰ যে চলাই থাকে, বহুত ডিষ্টাৰ্ব কৰে সিহঁতে। কিবা হেণ্ডেলটো এনেই বেকা বেকি কৰি পেলাই মানে এনেকৈ কিবা চলাই থাকে, কনফিডেঞ্চ নথকা নিচিনাকৈ, মানে পিছফালৰটোকো বহুত প্ৰব্লেমত পেলাই দিয়ে। অথনিৰ পৰা এনেকৈ মানে ট্ৰেফিকৰ মাজেদিয়ে আহি আছোঁ, বিৰক্তি লগাই দিছে।
ৰাস্তাডাল হৈছে বেয়া। শিৱসাগৰ আহি পালোঁ আৰু ইয়াতে এটা ষ্টপ ল'ব লাগিব মই। কিবা এটা খাব লাগিব ইয়াতে। আৰু যোৰহাটৰ পৰা এই শিৱসাগৰলৈকে ৰাস্তা যে ইমান বেয়া কণ্ডিশ্যন, আৰু ৰাস্তাবোৰ সৰু ঠেক একদম, চলাবলৈ বহুত প্ৰব্লেম পাইছোঁ। তো ইয়াৰ পৰা আপোনাৰ ৰংঘৰ আছে 6 কিলোমিটাৰ। ৰংঘৰ আহি পালোঁ, এইফালে এয়া আহি পালোঁ ৰংঘৰ। এইটো ৰংঘৰ। বাইক চাইক সোমাব দিয়ে নে নিদিয়ে বা। পাৰ্কিং এৰিয়া। মই তাত বাইকখন পাৰ্ক কৰি থলোঁ, এটা টিকেট ল'লোঁ আৰু এতিয়া ৰংঘৰৰ ভিতৰত সোমাই আহিছোঁ। আৰু ইয়াত টিকেট লোৱা প্ৰচেছটো অলপ বেলেগ ধৰণৰ। আপুনি কেছ দি পেলাই যদি লয় 25 টকা দিব লাগে, কিবা এটা ইয়াতে ফৰ্ম চৰ্ম ফিল আপ কৰি দিয়ে নেকি। আৰু অনলাইন কৰিলে 20 টকা দিব লাগে, সেইটোতো কিবা এটা ফৰ্ম ফিল আপ কৰিব লাগে, আৰু সেইটোত বহুত সময় যায়। ছিষ্টেমটো কিবা বেলেগ টাইপৰ কৰি থৈ দিছে। বাকী টিকেট চিকেট লৈ পেলাই সোমালোঁ, 20 টকা মাত্ৰ অনলাইন টিকেট। ইয়াতে আপোনাৰ এইটোৱে ৰংঘৰ, দেখিছে চবে। এইটো আৰু এইটোৰ বিষয়ে আৰু ক'বলগীয়াটো নাই। এনে ভাল লাগে, কিন্তু বাকীকেইটাতকৈ তলাতল ঘৰ বা বাকীবোৰ হেৰিতকৈ এইটো ৰংঘৰটো মোৰ বেছি ভাল লাগে। এইটো ইয়াতে বৰষুণ দিছিলে, পানী জমা হৈছে। ইয়াতে একচুৱেলি এতিয়া মই বেছি দেৰিও কৰিব নোৱাৰোঁ, ঢলা শদিয়া গৈ পাব লাগিব একদম এন্ধাৰ হোৱাৰ আগে আগে। এৰিয়াটো 9:30 10টামান বাজে চাগে। 10টাতে কেনেকুৱা কাৰা ৰ'দ, একদম বঢ়িয়া লাগে দেই জেগাটো, ধুনীয়া লাগে। কিন্তু এইকেইটা ফাউণ্টেইন, পানী জমা হৈ আছে। ইয়াত মই সৰুতে আহিছিলোঁ আৰু এতিয়া আজি আহিলোঁ। কোনটো ইয়াৰত আহিছিলোঁ মনত নাই, কিন্তু সৰু আছিলোঁ তেতিয়া। আৰু এবাৰ লাষ্ট যেতিয়া মই তেতিয়া বাইক লোৱা নাছিলোঁ, তেতিয়া আপোনাৰ সেই চুপাৰত ট্ৰেভেল কৰিছিলোঁ নহয়। তেতিয়া শিৱসাগৰত পাৰ হওঁতে এই ৰংঘৰটো, এই বাটেদি তেনেকৈ যাওঁতে মানে ৰংঘৰটো দেখিছিলোঁ, ভিতৰত সোমোৱা নাছিলোঁ। আজি এবাৰ ভিতৰত সোমাই পেলাই চাওঁ ধুনীয়াকৈ। ধুনীয়া ষ্ট্ৰাকচাৰবোৰ। এইটো পিছফাল, এইটো কাম কৰি আছে। এইটো হল আৰু এটা তলত চবফালে এনেকুৱা দৰ্জা আছে সৰু সৰু। এইটো হলটো পুৰা তলেদি, তাৰমানে আপোনাৰ সেই ওপৰলৈ যোৱা চিৰিকেইটা তলত নাই বনোৱা, সেইটো চাইডেদি বনোৱা আছে।
ফালেদি গৈ উঠিব লাগিব তলফালে সিমান মজা নালাগে ওপৰত গৈ চাওঁতো কেনেকুৱা লাগে বহুত ওখ একে তলত যেনেকুৱা ইয়াতো তেনেকুৱাই ওপৰটো ইয়াত এনেকৈ ৰাজাবোৰে থিয় হৈ পেলাই ইয়াতে খেলবোৰ চাইছিলে ম'হ যুঁজ ইমান গেট বনোৱা আছে বাহ এই গ্ৰিলবোৰ চাগে আগৰ নহয় চাগে এইবোৰ নতুনকৈ ইয়াত দিছে কাৰণ এইবোৰতে গম পাই লগাইছে যে এইবোৰ আগত নাছিলে অৰিজিনেল সেইটো বনাইছিলে কোনোবা বেলেগে আৰু ইয়াতে নামবোৰ লিখি থৈছে বেলেগে সব ৱালবোৰত সব নাম লিখা আছে ল'ৰা ছোৱালীবোৰৰ এইবোৰ সব নামবোৰ লিখি থৈছে যোনে বনাইছিলে ইয়াতে নামেই লিখা নাই বেলেগৰ নাম লিখা আছে এনেকুৱাই আৰু ইয়াত বেছি সময় সেইকাৰণে নষ্ট নকৰোঁ ইয়াৰ পৰা গৈ থাকোঁ ফটো কেইটামান উঠিব লাগিছিলে মোবাইলটো ক'ত আছে বনৰীয়া ভিতৰত যদি লৈ আহিব পাৰিলোঁ হয় কি ধুনীয়া ফটো এটা উঠিব পাৰিলোঁ হয় লগত GoPro অন কৰি দিছোঁ দুইফালে ৰেকৰ্ডিং হৈ আছে বঢ়িয়া এইটোৱে ৰংঘৰ অলপ দেখুৱালোঁ আৰু লগ পাম পিছত গুৱাহাটী কি কৈছে চলো ৰাইড ঢলাশদিয়া যাম এতিয়া নাই গুৱাহাটীৰ পৰা যোৱাকালি আহিছিলোঁ 30 তাৰিখে আহিছিলোঁ ৰাতি কাজিৰঙা চালোঁ কাজিৰঙাত থাকিলোঁ তাত মই কেম্প পাতি পেলাই কিন্তু ৰাতি থাকিব নিদিলে দিনত কৰিলোঁ কাৰণ এতিয়া তাত বৰষুণ দি আছে তো সেইকাৰণে বন্ধ কৰি থৈছে এতিয়া অঁ বাকী আজি মৰ্ণিং আহি আছোঁ তাৰপৰা শদিয়া ৰিটাৰ্ণ নহ'ব চাগে তাৰপৰা পৰশুৰাম কুণ্ড যাম চাগে তেনেকুৱা প্লেন আছে তাৰপিছত আহি আকৌ মাজুলী যাম চাগে ডিব্ৰুগড় হৈ পেলাই এয়া ৰংঘৰটো সৰুতে আহিছিলোঁ আগতে আৰু এতিয়া আজি আহিছোঁ এতিয়া অলপ চাই যাওঁ দুটামান চেনেল এটা আছে কিন্তু সৰু একদম সৰু ডাৰ্ট ইয়াৰ বুলি আছে চেনেলটোৰ নাম চাব চাৰ্চ কৰি
जी सर। यहाँ और क्या क्या देखने लायक है? यहाँ आप देख सकते हैं तलातल घर, तलातल घर देख सकते हैं। तलातल घर, हाँ। हिबोडोल देख सकते हैं, हिबोडोल देख सकते हैं। वो एक बड़ा शिव मंदिर है हिबोडोल, वो देख सकते हैं। और आप वहाँ जो काउंटर है ना, वहाँ पे आप पूछ लीजिए, आपको सारा बता देगा कहाँ कहाँ आप जा सकते हैं। ठीक है। अच्छा अच्छा। बहुत सारा कुछ देखने के लिए है यहाँ पे। अच्छा। हिस्टोरिकल प्लेस है ये। हाँ आप, हाँ आप कहाँ से सर? MP से। ओके বঢ়িয়া। এতিয়া হৈছে ইয়াৰ পৰা গৈ থাকোঁ, আপোনাৰ গৈ থাকোঁ মানে কিবা এটা খাই লওঁ আগতে ইয়াতে, খাই লৈ পেলাই তলাতল ঘৰ নাযাওঁ আৰু এতিয়া বহুত দেৰি হৈ যাব তলাতল ঘৰ গ'লে। আৰু সেই তলাতল ঘৰ অলপ সেইফালেদি যাব লাগিব আৰু দেৰি হৈ যাব, তাত আৰু টিকেট কাটিব লাগিব, কিবা কৰিব লাগিব চাগে, সেইবোৰ সময় খাই দিব। ঢলা শদিয়া ছানছেট হোৱালৈকে গৈয়ে নাপাম তেতিয়া। এটা কাম কৰোঁ, তলাতল ঘৰটো চাই আহোঁ। ঢলা শদিয়া চাগে কালি ব্ৰিজখনৰ ওপৰত যাওঁ নেকি, আজি ডিব্ৰুগড়ত থাকি দিম চাগে, তেনেকুৱা কৰিব পাৰি প্লেনটো। এবাৰ এনকুৱাৰীটো কৰি চাওঁ তলাতল ঘৰ কিমান দূৰ। ঠিক আছে, মই তলাতল ঘৰটোত যাওঁ নে নাযাওঁ এবাৰ ডিচিশ্যন এটা লৈ লওঁ, চাওঁ কি ভাবি চাওঁ, তাৰপিছত গোপ্ৰ অন কৰি আছোঁ আৰু। ডিচিশ্যনটো ল'লোঁ যে তলাতল ঘৰটো এবাৰ চাই যাওঁ। ইয়াতেও ছেম প্ৰচেছত টিকেট ল'ব লাগে, অনলাইন ল'ব লাগে, কিন্তু মোৰ এটা গণ্ডগোল হ'ল যে টিকেটটো কিবা গুচি গ'ল ক'ৰবাত, তাৰপিছত নাই আৰু টিকেট ডাউনলোড কৰিব নোৱাৰি। এবাৰ গুচি যোৱাৰ পিছত সেইটো ডাউনলোড কৰিব নোৱাৰি, কিন্তু আপুনি ফোনপে'ৰ যিটো হিষ্ট্ৰী পে'মেণ্ট যে কৰিলে যে সেইটো দেখুৱাই দিলে আপোনাক সোমাবলৈ এলাউ কৰে। বাকী ইয়াতে কিবা কাম চাম চলি আছেচোন, এইবোৰ মাটি চাটি কিবা খান্দি আছে। তলাতল ঘৰটো মই এয়া আজি মানে এই সৰুতে যেতিয়া আহিছিলোঁ তাৰপিছত আজি আহিলোঁ আৰু ইয়াতে। এইটোতো বহুত ডাঙৰ হয়, একদম হিউজ। তলততো যাব নোৱাৰি আৰু বন্ধ কৰি থৈছে সেইবোৰ জেগাবোৰ। ইয়াতে গাইড ল'লে বুজাই দিয়ে কোনটো ঘৰ কি, কোনফালে কি। মই গাইড চাইড নলওঁ, এনে চাই যাওঁ আৰু। ভিডিঅ'ত চাইছিলোঁ ইয়াতে কিবা কিবি তলাতল ঘৰৰ বিষয়। ভিডিঅ'ত দেখা আৰু নিজৰ চকুৰে দেখাৰ মাজত পাৰ্থক্য আছে বস্তুবোৰ। এইফালে কি এইটো? कुछ बोला? ये राइडर हूँ मैं। राइडर नमस्ते। नमस्ते। এইটো চাগে মন্দিৰ আছিলে নেকি? অহ, এন্ধাৰ পুৰা। নাই নাই, মই ৰ'দত পোৱা আহিছোঁ কাৰণে এন্ধাৰ দেখি গৈছোঁ। এনেকুৱা একেলগে ভিডিঅ'টো চলি থাকক, ফটো মোবাইলটো ক'ত গ'ল, ফটো কেইটামান উঠি এতিয়া ভাল হ'ব, নহ'লে আৰু ডাবল ডাবল কষ্ট কৰিব নোৱাৰি আৰু।
ইয়াতে এটা ফটো ভালে আহিছে। ইয়াত এটা ফটো মোক যে মাৰি দিয়া মানুহ নাই কাৰণে গোটেই ফটো এটা এংগলতে আহিছে আৰু চববোৰ এটা ষ্টাইলতে। ঠিকে আছে, অলপ সেইফালে চাই আহোঁ। এইটো এটা ঘৰ, এইটো চাগে হল আছিলে। এইফালে এইবোৰ ডাঙৰ ডাঙৰ এৰিয়া, বহুত ডাঙৰ এৰিয়া। ভাগৰে লাগিব এইবিলাক। মানুহে নাই দেখোন কোনো, অকলে অকলে মই চাই আছোঁ। তাতে সেই গাইড কেইজন বহি আছে। তলৰ ফালে আৰু আছে দেখোন। এইবোৰ ইমানখিনিতো চাব পৰা কেপাচিটি নাই আৰু দেই। এইবোৰ তলে তলে আৰু আছে কিবা কিবি। সোমাই যাব পাৰি, এইফালে দি এটা দেখা পাম। এইটো এটা হল টাইপে কিবা হৈছিলে ইয়াতে, মিটিং চিটিং হৈছিল নেকি। সৰু সৰু খিৰিকী আছে এনেকুৱা। এইফালেও আছে সৰু সৰু খিৰিকী। ইয়াতে এটা ফটো উঠি দিওঁ। তলেদি চিৰি আছিলে। এই কিবা বৰ্ড এখনত কিবা লিখাও আছে। এনেকৈ গৈ আৰু তলত সোমাব পাৰি ক'ৰবাত ক'ৰবাত। এইটোৱে তলাতল ঘৰ আৰু তলে চলে নাযাওঁ আৰু গৰমো লাগিছে। জেকেট চেকেট পিন্ধি পেলাই ধেমালি নহয় কিন্তু, বহুত গৰম। ঘূৰি ঘূৰি গৈ আছে। ইয়াতে অলপ বতাহ দিলে সেইফালে কিবা সেইবোৰ কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে, কিহৰ নাজানো। এইটো এংগুলত এটা ফটো ল'লে বঢ়িয়া হ'ব। তাৰপিছত আৰু যাওঁ। আৰু এতিয়া হ'ল চালোঁ ধুনীয়াকৈ, ফটো চটো উঠিলোঁ আৰু বিশেষ একো নাই। গতিকে কিবা এটা খাই লোৱা ভাল। খাই লৈ পেলাই তাৰপিছত ঢলা শদিয়ালৈ আগমন কৰোঁ। এতিয়া টাইম কিমান হ'ল বা, 10টা 10:30মান হ'ল চাগে। আৰু 3 ঘণ্টা 3.5 ঘণ্টামান লাগিব নি। 10:33 হ'ল। ৰখি ৰখিও যাব লাগিব ন, 10:30। ঠিক আছে, লগ পাই আছোঁ পিছত।